সদৌ অসম গোৰ্খা সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু পকছ মহিলা সমিতিৰ সহযোগত আজি শহীদ মেজৰ দুৰ্গামল বলিদান দিৱস আয়োজন কৰা হৈছে জিলা পুথিভঁৰালত অত্যন্ত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰু এই শহীদগৰাকীৰ স্মৃতিত আজি এক আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। অসমৰ কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীৱী ইয়াত অংশগ্ৰহণ কৰিছে আৰু গোৰ্খা সমাজৰ বৰেণ্য ব্যক্তিগৰাকীক উঠোৱা নতুন প্ৰজন্মক চিনাকি কৰি দিয়াৰ যিটো প্ৰয়াস এইটো সঁচাকৈ আদৰণীয় আৰু প্ৰশংসনীয় প্ৰচেষ্টা। অসমৰ যিসকল স্বাধীনতা সংগ্ৰামত যিসকল স্বাধীনতা যুঁজাৰু গোৰ্খাসকলৰ স্বাধীনতা যুঁজাৰু এইসকলৰ সম্পৰ্কত আমাৰ পাঠ্যপুথিত যেনেকৈ থাকিব লাগে পাঠ্যপুথিত নাই। ই দলবিক চোৱাল লোহাৰ কথাই কোৱা হওক, ছবিলাল উপাধ্যায়ৰ কথাই কোৱা হওক, এইসকল বৰেণ্য বা এইসকল স্বাধীনতা সেনানীৰ কথা আমি সততে অসমৰ উঠোৱা নতুন প্ৰজন্মই এতিয়ালৈকে জনাত বেছিকৈ সক্ষম হোৱা নাই। মই এবাৰ আশা ৰাখিম আমাৰ অসম চৰকাৰে পাঠ্যপুথিত এইসকল ব্যক্তিৰ কথা লিপিবদ্ধ কৰিব লাগে। এইসকল ব্যক্তি লিপিবদ্ধ কৰি গোৰ্খা সমাজক যাতে এই তেওঁলোকৰ এই অৱদানৰ কথা আমি উঠোৱা নতুন প্ৰজন্মক আমি বুজাই দিয়াৰ ক্ষেত্ৰত আমি সকলোৱে অগ্ৰগণ্য ভূমিকা গ্ৰহণ কৰিব লাগে। অসম গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতি আৰু মহিলা প্ৰকোষ্ঠ ডিব্ৰুগড় জিলা সমিতিৰ নেতৃত্বত তথা ডিব্ৰুগড় টাউন শাখা সমিতি আৰু ডিব্ৰুগড় জিলা সম্পূৰ্ণ শাখা সমিতিৰ সহযোগত আমি একাকী সংখ্যক বলিদান দিৱস পালন কৰিছোঁ। অসম গোৰ্খা সন্মিলনে এই বলিদান দিৱসটো এটা জাতীয় দিৱস হিচাপে পালন কৰোঁ। আমি আজি অকল ডিব্ৰুগড় জিলাতে নহয় সমগ্ৰ অসমতে আমি এই বলিদান দিৱস পালন কৰিছোঁ। ইয়াত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক লক্ষ্মী চেৰাই আৰু কেন্দ্ৰীয় সমিতিৰ বিভিন্ন প্ৰতিনিধিসকল আছে, জিলা সমিতিৰ প্ৰতিনিধি আছে, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলে এই অনুষ্ঠানত সহযোগিতা আগবঢ়াইছে। আমি সকলোকে এই চেগতে ধন্যবাদ জনাইছোঁ আৰু তাত উপস্থিত সকলো ৰাইজক ধন্যবাদ জনাইছোঁ। নমস্কাৰ। আজি আমি শ্বহীদ মেজৰ দুৰ্গামল্লৰ বিষয়ে তেখেতৰ বলিদান দিৱস মনাই আছোঁ। ইতিমধ্যে আপোনালোকে গম পালেই যে আমি কিহৰ ওপৰত ভিত্তি কৰি আমি আজি এই গোটেই গোৰ্খা সমাজক আমি যে একত্ৰিত কৰিছোঁ। আমি আচলতে ইয়াৰ দ্বাৰা জনাব বিচাৰোঁ যে শ্বহীদ মেজৰ দুৰ্গামল্লই আমাৰ কাৰণে যিখিনি কৰি গ'ল, আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কাৰণে যিখিনি কৰি গ'ল, সেইখিনি সঁচাকৈয়ে আমি মনত ৰাখিব লাগিব। কিয়নো তেখেতে যেনেকৈ নিজৰ জীৱন ভাৰত আন্দোলনত তেখেতৰ জীৱন বলিদান দিলে, তেনেকৈ আমিও যাতে তেখেতৰ ত্যাগ আৰু বলিদানক সদায় মনত ৰাখি চলিব লাগিব। সেয়ে মোৰ ফালৰ পৰা আজি সকলো আমাৰ গোৰ্খাপ্ৰেমী ৰাইজক অনুৰোধ।